যে আইপিসি মানে ভাৰতীয় দণ্ড বিধি যে আছে সেইটো ৰিপ্লেস কৰিব এই ভাৰতীয় ন্যায় সংহিতা আৰু সিআরপিসি ক্রিমিনাল কোড অফ প্রসিডিওর আছে এইটো হ'ব ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা তাৰ পিছত এটা আছে ইন্ডিয়ান এভিডেন্স এক্ট ইন্ডিয়ান এভিডেন্স হ'ব ভাৰতীয় সাক্ষ্য অধিনিয়ম এই তিনিটা একচুয়ালি আইনখন মেজৰ মানে আইন মেজৰ এক্ট বুলি কয় এটা জানিবলৈ দৰকাৰ একচুয়ালি এই আইনৰ বিষয়ে আমিও নতুন আছে কিছুমান ট্ৰেইনিং হৈছে ট্ৰেইনিং কৰিছে আমিও নতুন লাহে লাহে আমিও মানে এইটো শিকি আছো কিন্তু আপোনালোকে জানা দৰকাৰ হ'ল যেনেকে সিআরপিসি মতে আমি কামটো কৰিছিলো ঘৰটো সার্চ কৰিবৰ কাৰণে কি প্ৰচিডিউৰ আছে পুলিচ গৈ কিনে আপোনালোকক ঘৰটো সার্চ কৰিব কি কাৰণ আছে ৰাতি গৈছে ৰাতি সার্চ কৰিবৰ কাৰণে কাৰণটো কি আছে এইবিলাক আপোনালোকেও মানে আইনটো জানিলে মানে আপোনালোকে প্ৰশ্ন কৰিব পাৰিব কিয়নো আমাৰ মেইন উদ্দেশ্য হ'ল আইনটো পুলিচে যাতে ভংগ নকৰে কেতিয়াবা যদি পুলিচে যদি ভংগ কৰিব বিচাৰে যাতে আপোনালোকেও মানে জানি কিনি আপোনালোকে ভংগ যাতে কৰিব নিদিয়ে আপোনালোকৰ এইটো ৰাইট যে ৰাইটটো বা আইনত কি লিখা আছে সেইটো যাতে জানে আৰু জানি কিনে আপোনালোকে যাতে পুলিচ আমাৰ প্ৰশাসনকো আইন বিৰোধী যদি কাম কৰে মানে কাম কৰিব নিদিয়ে আৰু উদাহৰণস্বৰূপে মই ক'বলৈ বিচাৰিছো যে ভাৰতীয় যেনেকে সেকশন বিলাক কি হৈছে বদলি হৈছে ভাৰতীয় ন্যায় সংহিতাৰ বিষয়ে মই ক'বলৈ বিচাৰিছো আগত ইন্ডিয়ান পেনাল কোডটো আইপিসি আমি কৈছিলো নহয় জানো আইপিসি মাৰ্ডাৰ হলে 302 এতিয়া কি হ'ব বিএনএস ভাৰতীয় ন্যায় সংহিতা তো আপোনালোকে জানো মাৰ্ডাৰ হলে 302 নহয় জানো মাৰ্ডাৰ হৈছে 302 তো মই ইয়াত আপোনালোকক ক'বলৈ বিচাৰিছো 302 এতিয়া বিএনএস কি হৈছে 302 যে মাৰ্ডাৰ আছিলে আইপিসি মতে এতিয়া কি হ'ব বিএনএস মতে 103 মাৰ্ডাৰ টুডে 103 তেনেধৰণৰ ৰেপ বুলি ক'লে 376 আছিলে আগত আছিলে 376 পানিশমেন্ট হ'ব এতিয়া 64 তাতে আকৌ মানে ক্যাটেগরি আছে ৰেপ উইথ মাৰ্ডাৰ আছে গ্যাং ৰেপ আছে এইবিলাক আমাৰ লগত আছে আমাৰ লগত এটা লিংক আছে এই লিংকখন প্ৰত্যেক যদি মোবাইলত যদি আপোনালোকে ডাউনলোড কৰে নহয় তেতিয়া আইপিসি কি আছিলে 302 আইপিসি আছিলে সেইফালে বিএনএস কি আছিলে সেইটো আপোনালোকে